গুড আফটাৰনুন। আজি আমি পাতনি মানে হৰপ্পা সভ্যতাৰ আৰম্ভণিৰ পৰা পঢ়িম আৰু তোমালোকে অলৰেডি দেখিছা যে যিকোনো এটা ঠাইত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ সংস্কৃতিৰ বিকাশ হয়। যোৱাকালি আমি এইখিনিত পাইছিলোঁ সংস্কৃতি মানে কি। আৰ্কিঅলজিষ্টসকলে সংস্কৃতি বুজাবলৈ সংস্কৃতি শব্দ দি কাক বুজায় সেইটো আমি যোৱাকালি পাইছিলোঁ যে কোনো এটা নিৰ্দিষ্ট ঠাইত থকা নিৰ্দিষ্ট বস্তু যিবোৰৰ বিশেষ গঠন থাকে আৰু যিবোৰ নিৰ্দিষ্ট সময় আৰু এৰিয়াত পোৱা যায় সেইবোৰক বুজাবলৈ আৰ্কিঅলজিষ্টসকলে বা প্ৰত্নতত্ত্ববিদসকলে বা পুৰাতত্ত্ববিদসকলে কালচাৰ বা সংস্কৃতি শব্দটো ব্যৱহাৰ কৰে। আৰু আমি ইয়াত পাম যে এই যিটো কালচাৰ হৰপ্পা সংস্কৃতি য'ত বিৰাজ কৰিছিল সেই সংস্কৃতি তাত ডেভেলপ হোৱাৰ আগতো তাত কিছুমান সংস্কৃতি আছিল। মেচিউৰ হৰপ্পা সংস্কৃতিৰ আগত মানে সম্পূৰ্ণ পুৰঠ যিটো মানে পৰিপক্ক হৰপ্পা সংস্কৃতি তাত বিকাশ হোৱাৰ আগত তাত আদি বা প্ৰাৰম্ভিক যিটো ষ্টেজৰ মানে অৱস্থাৰ এটা হৰপ্পা সংস্কৃতি তাত আছিল। আৰু ইয়াত আমি বিভিন্ন ধৰণৰ মানে পটেৰী মানে বাচন বৰ্তন বা পাত্ৰ পাওঁ সেইখিনি এৰিয়াত য'ত মানে সংস্কৃতিটো বিকাশ হৈছিল হৰপ্পা সংস্কৃতি। আৰু তাত খেতি এগ্ৰিকালচাৰৰ নিদৰ্শন পোৱা যায়। এগ্ৰিকালচাৰ ইয়াত চাব পাৰা এগ্ৰিকালচাৰ বুলি দিয়া আছে, এগ্ৰিকালচাৰৰ নিদৰ্শন আমি ইয়াত পাওঁ। ইয়াত এগ্ৰিকালচাৰৰ নিদৰ্শন আমি পাওঁ। তাৰপিছত চাবা এইটো পেষ্ট্ৰলিজম বুলি আছে, পেষ্ট্ৰলিজম ইয়াত চাবা এইটো পেষ্ট্ৰলিজম। আৰু পেষ্ট্ৰলিজম মানে হৈছে পশুপালন আৰু কিছুমান ক্ৰাফ্ট মানে হাতেদি বনোৱা কিছুমান বস্তুৰ তাত আমি নিদৰ্শন পাওঁ। যদিও তাত আৰ্লি মানে এইটো কি কয় আদি প্ৰাৰম্ভিক হৰপ্পা সংস্কৃতি আৰু পৰিপক্ক বা পৰৱৰ্তী লেটাৰ হৰপ্পা সংস্কৃতি হিচাপে ভাগ কৰা হৈছে। কিন্তু এই দুটা আৰ্লি মানে আৰ্লি হৰপ্পা কালচাৰ আৰু লেটাৰ হৰপ্পা কালচাৰ বা হৰপ্পা চিভিলাইজেশ্যনৰ মাজত কিছু সময়ৰ মানে গেপছ আছিলে আৰু সেই গেপছ মানে কিছু সময়ৰ ব্যৱধান আছিলে। আৰু সেই ব্যৱধানটো তাত কিছুমান ছাইডত পোৱা মানে হৰপ্পাৰ বিভিন্ন ছাইট আছে। ছাইট মানে ধৰা ঠাই। ইয়াত চোৱা এই কলা কলা ফুটবোৰেদি এটা এটা ছাইটক বুজাইছে মানে ঠাই য'ত হৰপ্পাৰ সংস্কৃতি বিকাশ হৈছিল। এই কিছুমান ঠাইত মানে লাৰ্জ স্কেল বাৰ্নিং হৈছিল, মানে জুই লাগিছিল, তাত বহুতো ডাঙৰ ডাঙৰ জুই লাগিছিল। সেইবোৰ নিদৰ্শন পোৱা যায়। এইবোৰে এইটো দেখুৱাই যে এটা সময়ত তাত জুই লাগি চাগে কিবা ধ্বংস হৈছে, তাৰপিছত পুনৰ এটা সংস্কৃতিৰ উত্থান হৈছে যিটো হৈছে পৰিপক্ক এটা হৰপ্পা সংস্কৃতি। ইয়াৰ পিছত আমি ইয়াত পাম সিহঁতে কেনেকৈ জীৱন নিৰ্বাহ কৰিছিল তাৰ বিষয়ে আমি ইয়াত পঢ়িম। গতিকে যিকোনো কালচাৰ, যেনেকৈ আমাৰো বৰ্তমান কালচাৰ চলি আছে আৰু বৰ্তমান আমি যদিও কৰোনাৰ দ্বাৰা ভুক্তভোগী হৈ আছোঁ, মানুহে জীৱন নিৰ্বাহৰ কাৰণে চাউল বা ধৰা ডাল তেল ক'বাৰ নহয় ক'বাৰ পৰা গোটাই আছে। গতিকে এই যিটো চাউল তেল চেল আদি গোটোৱা যিটো টেকনিক তাৰ বিষয়ে ইয়াত কৈছে যে সিহঁতে কি কি খাইছিল কি কি খোৱা নাছিল সেই কথা কৈছে। আৰু ইয়াত চাবা যিটো মানে সম্পূৰ্ণ পুৰঠ মেচিউৰ পৰিপক্ক হৰপ্পা সংস্কৃতি য'ত বিকাশ তাতেই হৈছে য'ত মানে আৰ্লি হৰপ্পা কালচাৰ আছিল, মানে আদি হৰপ্পা বা প্ৰাৰম্ভিক হৰপ্পাৰ কালচাৰ বা হৰপ্পা সংস্কৃতি য'ত বিকশিত হৈছিল তাতেই মানে সম্পূৰ্ণ মানে পৰিপক্ক এটা হৰপ্পা সংস্কৃতি বিকাশ হৈছিল। আৰু এই দুটা সংস্কৃতি যিহেতু একে ঠাইতে বিকাশ হৈছিল, মানে দুটা একে সংস্কৃতি, এটা সংস্কৃতি আৰম্ভণি কালক কৈছে আৰ্লি হৰপ্পা কালচাৰ। ইয়াত কোৱা হৈছে যিটো আৰম্ভণি কাল তাক কোৱা হৈছে আৰ্লি হৰপ্পা কালচাৰ বুলি। আৰু যিটো মানে পৰিপক্ক একেবাৰে পিছত আহি একেবাৰে ডেভেলপ যিটো টাইম হয় হৰপ্পা সংস্কৃতিৰ বা হৰপ্পা সভ্যতাৰ তাক কোৱা হৈছে মেচিউৰ হৰপ্পা সভ্যতা। যিহেতু একেটা ঠাইতে ইহঁতৰ মানে উন্নতি হৈছে, একেটা ঠাইতে গঢ়ি লৈছে, সিহঁতৰ মাজত কিছুমান কমন এলিমেণ্টছ আছিল, মানে একেটা বস্তু সিহঁতে ব্যৱহাৰ কৰিছিল। বিশেষকৈ সিহঁতে জীয়াই থকাৰ যিটো মানে কৌশল, ছাবচিষ্টেন্স ষ্ট্ৰেটেজিজ বুলি কোৱা হৈছে,
মানে সিহঁতৰ যিটো জীয়াই থকাৰ যিটো কৌশল ষ্ট্ৰেটেজি সেইটোৰ ক্ষেত্ৰত সিহঁতৰ কিছু মানে কমন মানে একেটা বস্তু মানে একেখিনি কথা সিহঁতে শ্বেয়াৰ কৰিছিল সো সিহঁতে বহুতো বস্তু খাইছিল যেনেকৈ আমাৰ আজিৰ দিনত যেনেকৈ মানুহে বিভিন্ন বস্তু খায় সেইখিনি সময়ৰ মানুহেও বিভিন্ন বস্তু খাইছিল যেনেকৈ সিহঁতে বিভিন্ন ধৰণৰ উদ্ভিদ প্লান্টছ মানে শাক পাচলি এইবোৰ খাইছিল লগতে এনিমেল প্ৰডাক্টও খাইছিল এনিমেল প্ৰডাক্ট মানে ধৰা হাঁহ কুকুৰা বা যদি আছিল আৰু সেইবোৰ অৱশ্যে ইয়াত প্ৰমাণ দিয়া নাই ভেড়া ছাগলী এইবোৰৰ মাংস খাইছিলে মানে এনিমেল প্ৰডাক্টছ মানে হয় গাখীৰ মাংস এইবোৰকে বুজায় আৰু কি হয় জন্তুৰ পৰা উৎপাদিত বস্তু খাইছিল আৰু সিহঁতে লগতে খাইছিল মাছ ফিছ বুলি ইয়াত লিখা আছে এইখিনিত ফিছ বুলি লিখা আছে এইখিনিত মই য'ত লৰাই আছো এইখিনিত পাবা ফিছ বুলি লিখা আছে আৰু লগতে চাবা এই যিখিনি মানে ডাইট মানে সিহঁতৰ খাদ্যভাস যিটো আছে সেইটো মানে আৰ্কিঅলজিষ্টসকলে তাত মানে বিভিন্ন টেকনিক ব্যৱহাৰ কৰি সেইবোৰক ৰিকনষ্ট্ৰাক্ট মানে সিহঁতক পুনৰ উদ্ধাৰ কৰিছে পুনৰ সিহঁতক মানে বিচাৰি উলিয়াইছে আৰু সেইবোৰ দিজ আৰ ষ্টাডিড আৰু সিহঁতৰ যিটো মানে গ্ৰেইনছ মানে যিবোৰ মানে খাদ্য সামগ্ৰীৰ ভিতৰত যিটো উদ্ভিদজাত খাদ্য সামগ্ৰী যিটো সিহঁতে খাইছিল সেই বস্তুবোৰ অধ্যয়ন কৰে আৰ্কিঅ'বটানিষ্ট বুলি এক ধৰণৰ পণ্ডিতসকলে এই আৰ্কিঅ'বটানিষ্টসকলে কি অধ্যয়ন কৰে বুলি কওঁতে তোমালোকে মনত ৰাখিবা এখেতসকলে অতি প্ৰাচীন কালত যেনেকৈ আজিৰ পৰা প্ৰায় ৩-৪ হাজাৰ বছৰ আগৰ হৰপ্পাৰ সভ্যতাৰ সময়ত বা প্ৰাচীন কালৰ প্ৰায় আগত শেষ হৈ যোৱা যিবোৰ মানে উদ্ভিদৰ কিছু অংশ ৰৈ যায় সেইবোৰক মানে অধ্যয়ন কৰি সেইটো কিহৰ অংশ হয় সেইটো কি উদ্ভিদ আছিল সেই বস্তু সিহঁতে বিচাৰি উলিয়ায় আৰ্কিঅ'বটানিষ্টসকলৰ কাম হৈছে পুৰা ধৰা আজিৰ পৰা বহুত বছৰ আগত নিশেষ হৈ যোৱা বা কিছুমানে খাই পেলোৱা কিছুমান উদ্ভিদজাত বস্তুৰ যিটো অৱশিষ্ট অংশ আছে তাৰ পৰা প্ৰমাণ কৰি সেইবোৰক মানে প্ৰমাণ কৰি সেই বস্তুটো কি উদ্ভিদৰ বা সেই বস্তুটো কি উদ্ভিদ হয় কি উদ্ভিদৰ অৱশিষ্ট হয় সেইটো সিহঁতে বিচাৰি উলিয়ায় গতিকে সিহঁতে কি কৰিছে সিহঁতে এটা মানে চাৰ্ট প্ৰিপেয়াৰ কৰিছে যে সিহঁতে কি কি খাদ্য সামগ্ৰী খাইছিল আৰু ইয়াত লিখাই আছে আৰ্কিঅ'বটানিষ্ট হু আৰ স্পেচিয়েলিষ্ট ইন এনচিয়েণ্ট প্লান্ট ৰিমেইনছ আৰু এই আৰ্কিঅ'বটানিষ্টসকল হৈছে এই প্ৰাচীন যুগৰ মানে উদ্ভিদৰ অৱশিষ্ট যি থাকে তাৰ মানে বিশেষজ্ঞ গ্ৰেইনছ ফাউণ্ড এট হৰপ্পা চাইটছ ইনক্লুড আৰু এই হৰপ্পা চাইট এই যিটো মানে হৰপ্পা চাইট বুলি কওঁতে হৰপ্পা সভ্যতাৰ বিভিন্ন ঠাই মই অলপ আগত কৈছোঁ এই এটা ফুটাই এটা কলা ফুটাই এটা হৰপ্পাৰ স্থানক দেখুৱাইছে আৰু তাত পোৱা কিছুমান খাদ্য সামগ্ৰী হৈছে চাবা ইয়াত তোমালোকে পাবা এই মই য'ত লৰাই আছো ইয়াত এইটো চাবা এই মই যিটো বস্তু লৰাই আছো ইয়াত তোমালোকে দেখা পাইছা এই ইয়াতে চাবা হুইট বাৰ্লি লেণ্টিল চিকপি আৰু চিছেম বুলি লিখা আছে হুইট মানে হৈছে ঘেঁহু বা গম জব বাৰ্লি লেণ্টিল মচুৰ চিকপি মানে হৈছে বুটমাহ আৰু চিচম মানে হৈছে তিল আৰু কিছুমান জাগাত বিশেষকৈ মানে গুজৰাট মানে বৰ্তমান PM মোদীৰ জাগা এইখিনি যিখিনি আছে এইখিনি মই য'ত লৰাই আছো এইখিনি চাবা এইখিনি হৈছে গুজৰাট এইখিনি দেখা পাইছে চাগে এইখিনি হৈছে গুজৰাট ইয়াত মই য'ত লৰাই আছো এইটো মেপৰ ওপৰত চাবা এইখিনি হৈছে গুজৰাট আৰু এইবোৰ সাইটত মানে মিলেটছ মানে বাজৰা বা জোৱাৰ সেইটো পোৱা হৈছে মিলেটছ পোৱা গৈছে আৰু হৰপ্পা সংস্কৃতিৰ সময়ত ধান মানে চাউল ৰিলেটিভলি কম মানে বেলেগৰ তুলনাত বহুতো কম পোৱা গৈছে মানে সিহঁতে ব্যৱহাৰ কৰিছিল কিন্তু যিমানখিনি বেলেগ বস্তুখিনি ব্যৱহাৰ কৰা বুলি পোৱা যায় তাতকৈ খুব কম সিহঁতে ৰাইচ ব্যৱহাৰ কৰিছিল লগে লগে আমি অলৰেডি কৈছোঁ যে সিহঁতৰ মানে যিটো ডাইট হেবিট আছিলে তাত অকল মানে প্লান্ট নহয় অকল উদ্ভিদ নহয় সিহঁতে এনিমেলছো খাইছিল গতিকে এনিমেলছ কি খাইছিল সেইটো চাবলৈ এক প্ৰকাৰৰ মানে হেৰি থাকে মানে বিশেষজ্ঞসকল থাকে যাক আমি কওঁ এইখিনিত চাবা এইটো মই যিটো লৰাই আছো এইখিনিত
ভিডিঅ'ত ভালকৈ চাবা, ইয়াত ভিডিঅ'ত কিবা এটা লৰি আছে, এইটো চাবা। এইখিনিত লিখা আছে আৰ্কিঅ'জুলজিষ্ট অৰ জু আৰ্কিঅ'লজিষ্ট। আৰু এইসকলে কি কৰে, একেবাৰে পুৰণা প্ৰাচীন কালৰ যিবোৰ জীৱ জন্তুৰ হাৰা বা কিবা অৱশিষ্ট থাকে সেইবোৰক মানে প্ৰমাণ কৰে, সেইবোৰৰ ওপৰত কি কৰে, ৰিচাৰ্চ কৰে, সেইবোৰ কি হয়, কিহৰ আছিল, হাতীৰ আছিল নে, ঘোঁৰাৰ আছিল নে, গাহৰিৰ আছিল নে, বাফেলোৰ আছিল, কি হয়, সেইবোৰ বস্তু সিহঁতে সেইবোৰ মানে বিচাৰি উলিয়ায়। আৰু সিহঁত জংঘলত আছিল নে ডমেষ্টিকেট কৰা হৈছিল, সেইবোৰ বস্তু সিহঁতে বিভিন্ন কৌশল অৱলম্বন কৰি তেখেতসকলৰ কামটো হৈছে সেই বস্তু, সেই হাৰা বা সেই যিটো জন্তুৰ অৱশিষ্ট আছে সেইটো কিহৰ হয় সেইটো প্ৰমাণ কৰা। গতিকে তেখেতসকলে বিচাৰি পাইছে যে হৰপ্পাৰ মানুহে কেটেল, গাই গৰু, চিপ, ভেড়া, গট, ছাগলী, বাফেলো, মহ আৰু পিগ, গাহৰি এইবোৰ মানে পুহিছিল বুলি কোৱা হৈছে। এই এনিমেলবোৰ মানে ডমেষ্টিকেটেড কৰা হৈছিল, মানে কি ঘৰচীয়া কৰা হৈছিল, ঘৰত পুহিছিল। লগতে তেখেতসকলে অন্য কিছুমান জীৱ জন্তু মানে তাত বনছ পাইছে। বনছ মানে আমাৰ যিটো হাড়া আছে, তোমালোকে আমাৰ শৰীৰতো হাড় থাকে, কংকাল হাড়, হাড় থাকে, আৰু এই বনছ পাইছে। তাৰে ভিতৰত হৈছে বোৰ, মানে আমাৰ এই ৰাজগড় চাইডে, এই খুকলাই চাইডে সঘনে ওলাই থাকে বোৰ, মানে হৈছে ধৰা বনৰীয়া গাহৰি, আৰু ডিয়াৰ, হৰিণা আৰু ঘৰিয়াল, এইবোৰৰ মানে কি তাত আৰ্কিঅ'লজিষ্ট বা আৰ্কিঅ'জুলজিষ্ট সকলে তাতে হাৰা পাইছিল। আৰু আমি এইটো ক'ব নোৱাৰো যে হৰপ্পাৰ মানুহসকলে এই জন্তুবোৰ নিজে চিকাৰ কৰিছিল নে ইহঁতে মানে সেই হৰপ্পাৰ মানুহসকলে এই জীৱ জন্তুৰ মাংস বেলেগৰ পৰা কিনি আনিছিল, সেইটো কিন্তু ক'ব ঠিক মানে সেইটো বৰ্তমানে আমি মানে ক'ব নোৱাৰো, মানে তাৰে একো প্ৰমাণ নাই। যিহেতু মই প্ৰথমে তোমালোকক কৈছিলো যে হৰপ্পাৰ যিটো সংস্কৃতি আছে, পিছত আকৌ আমি পাম, এই সংস্কৃতিৰ ইতিহাস লিখাৰ কাৰণে আমাৰ কাষত একো লিখিত প্ৰমাণ নাই। আৰু এই সংস্কৃতিৰ যিখিনি ইতিহাস আমি পাইছো, সেই গোটেইখিনি ইতিহাস হৰপ্পাৰ যিখিনি ঠাই আছে, এৰিয়া আছে, তাত অৱশিষ্ট হৈ থকা প্ৰত্নতাত্ত্বিক সমলৰ জৰিয়তেহে এই ইতিহাস পুনৰুদ্ধাৰ কৰা হৈছে, নহ'লে আমাৰ লগত সেই সভ্যতাৰ কোনো লিখিত প্ৰমাণ নাই। আৰু যিখিনি তাত চিল বা হৰপ্পাৰ মোহৰত যিখিনি মানে চিহ্ন বহুৱা হৈছে, মোহৰবোৰ যদি তোমালোকে কিতাপত চাই লোৱা, মোহৰত কিছুমান চিহ্ন বা সাজ বহুৱা হৈছে, চিহ্নৰ সাজ বহুৱা হৈছে, সেইটো সিহঁতৰ লিপি বুলি কোৱা হয়, কিন্তু সেই লিপিৰ পাঠ উদ্ধাৰ হোৱা নাই। মানে এতিয়ালৈ ইতিহাসবিদসকলে বা কোনো পণ্ডিতেই সেই পাঠ বা সিহঁতে কি লিখিছে সেই চিহ্নবোৰৰ জৰিয়তে সেইটো উলিয়াব পৰা নাই। চ' মানে কি, আৰু সেই সভ্যতাত আমি একেলগে কি পাম, মাছৰ হাড়া আৰু চৰাই চিৰিকটি, বিশেষকৈ মানে হাঁহ কুকুৰাৰ কিছুমান হাড়াও আমি তাত পাওঁ। আৰু এইখিনি হৈছে আজিৰ ক্লাছৰ কাৰণে হৰপ্পা সভ্যতাৰ কিছু অংশ। থেংক ইউ। গুড আফটাৰনুন। আজি আমি পাতনি মানে হৰপ্পা সভ্যতাৰ আৰম্ভণিৰ পৰা পঢ়িম। আৰু তোমালোকে অলৰেডি দেখিছা যে যিকোনো এটা ঠাইত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ সংস্কৃতিৰ বিকাশ হয়। যোৱাকালি আমি এইখিনিত পাইছিলোঁ সংস্কৃতি মানে কি। আৰ্কিঅ'লজিষ্টসকলে সংস্কৃতি বুজাবলৈ সংস্কৃতি শব্দ দি কাক বুজায় সেইটো আমি যোৱাকালি পাইছিলোঁ, যে কোনো এটা নিৰ্দিষ্ট ঠাইত থকা নিৰ্দিষ্ট বস্তু যিবোৰৰ বিশেষ গঠন থাকে আৰু যিবোৰ নিৰ্দিষ্ট সময় আৰু এৰিয়াত পোৱা যায়, সেইবোৰক বুজাবলৈ আৰ্কিঅ'লজিষ্টসকলে বা প্ৰত্নতত্ত্ববিদসকলে বা পুৰাতত্ত্ববিদসকলে কালচাৰ বা সংস্কৃতি শব্দটো ব্যৱহাৰ কৰে। আৰু আমি ইয়াত পাম যে এই যিটো কালচাৰ, হৰপ্পা সংস্কৃতি য'ত বিৰাজ কৰিছিল, সেই সংস্কৃতি তাত ডেভেলপ হোৱাৰ আগতো তাত কিছুমান সংস্কৃতি আছিল। মেচিউৰ হৰপ্পা সংস্কৃতিৰ আগত, মানে সম্পূৰ্ণ পুৰঠ যিটো মানে পৰিপক্ক হৰপ্পা সংস্কৃতি তাত বিকাশ হোৱাৰ আগত তাত আদি বা প্ৰাৰম্ভিক যিটো ষ্টেজৰ মানে অৱস্থাৰ এটা হৰপ্পা সংস্কৃতি তাত আছিল। আৰু ইয়াত আমি বিভিন্ন ধৰণৰ মানে পটেৰী মানে বাচন বৰ্তন বা পাত্ৰ
পাওঁ সেইখিনি এৰিয়াত য'ত মানে সংস্কৃতিটো বিকাশ হৈছিল হৰপ্পা সংস্কৃতি আৰু তাত খেতি এগ্ৰিকালচাৰৰ নিদৰ্শন পোৱা যায় এগ্ৰিকালচাৰ ইয়াত চাব পাৰা এগ্ৰিকালচাৰ বুলি দিয়া আছে এগ্ৰিকালচাৰৰ নিদৰ্শন আমি ইয়াত পাওঁ ইয়াত এগ্ৰিকালচাৰৰ নিদৰ্শন আমি পাওঁ তাৰপিছত চাবা এইটো পেষ্ট্ৰলিজম বুলি আছে পেষ্ট্ৰলিজম ইয়াত চাবা এইটো পেষ্ট্ৰলিজম আৰু পেষ্ট্ৰলিজম মানে হৈছে পশুপালন আৰু কিছুমান ক্ৰাফ্ট মানে হাতেদি বনোৱা কিছুমান বস্তুৰ তাত আমি নিদৰ্শন পাওঁ যদিও তাত আৰ্লি মানে এইটো কি কয় আদি প্ৰাৰম্ভিক হৰপ্পা সংস্কৃতি আৰু পৰিপক্ক বা পৰৱৰ্তী লেটাৰ হৰপ্পা সংস্কৃতি হিচাপে ভাগ কৰা হৈছে কিন্তু এই দুটা আৰ্লি মানে আৰ্লি হৰপ্পা কালচাৰ আৰু লেটাৰ হৰপ্পা কালচাৰ বা হৰপ্পা চিভিলাইজেশ্যনৰ মাজত কিছু সময়ৰ মানে গেপছ আছিলে আৰু সেই গেপছ মানে কিছু সময়ৰ ব্যৱধান আছিলে আৰু সেই ব্যৱধানটো তাত কিছুমান সাইডত পোৱা মানে হৰপ্পাৰ বিভিন্ন সাইট আছে সাইট মানে ধৰা ঠাই ইয়াত চোৱা এই কলা কলা ফুটবোৰেদি এটা সাইটক বুজাইছে মানে ঠাই য'ত হৰপ্পাৰ সংস্কৃতি বিকাশ হৈছিল এই কিছুমান ঠাইত মানে লাৰ্জ স্কেল বাৰ্নিং হৈছিল মানে জুই লাগিছিল তাত বহুতো ডাঙৰ জুই লাগিছিল সেইবোৰ নিদৰ্শন পোৱা যায় এইবোৰে এইটো দেখুৱাই যে এটা সময়ত তাত জুই লাগি চাগে কিবা ধ্বংস হৈছে তাৰ পিছত পুনৰ এটা সংস্কৃতিৰ উত্থান হৈছে যিটো হৈছে পৰিপক্ক এটা হৰপ্পা সংস্কৃতি ইয়াৰ পিছত আমি ইয়াত পাম সিহঁতে কেনেকৈ জীৱন নিৰ্বাহ কৰিছিল তাৰ বিষয়ে আমি ইয়াত পঢ়িম গতিকে যিকোনো কালচাৰ যেনেকে আমাৰো বৰ্তমান কালচাৰ চলি আছে আৰু বৰ্তমান আমি যদিও কৰোনাৰ দ্বাৰা ভুক্তভোগী হৈ আছো মানুহে জীৱন নিৰ্বাহৰ কাৰণে চাউল বা ধৰা দাল তেল কোবাৰ নহয় কোবাৰ পৰা গোটাই আছে গতিকে এই যিটো চাউল তেল চেল আদি গোটোৱা যিটো টেকনিক তাৰ বিষয়ে ইয়াত কৈছে যে সিহঁতে কি খাইছিল কি খোৱা নাছিল সেই কথা কৈছে আৰু ইয়াত চাবা যিটো মানে সম্পূৰ্ণ পুৰত মেচিউৰ পৰিপক্ক হৰপ্পা সংস্কৃতি য'ত বিকাশ তাতেই হৈছে য'ত মানে আৰ্লি হৰপ্পা কালচাৰ আছিল মানে আদি হৰপ্পা বা প্ৰাৰম্ভিক হৰপ্পাৰ কালচাৰ বা হৰপ্পা সংস্কৃতি য'ত বিকশিত হৈছিল তাতেই মানে সম্পূৰ্ণ মানে পৰিপক্ক এটা হৰপ্পা সংস্কৃতি বিকাশ হৈছিল আৰু এই দুটা সংস্কৃতি যেহেতু একে ঠাইতে বিকাশ হৈছিল মানে দুটা একে সংস্কৃতি এটা সংস্কৃতি আৰম্ভণি কালক কৈছে আৰ্লি হৰপ্পা কালচাৰ ইয়াত কোৱা হৈছে যিটো আৰম্ভণি কাল তাক কোৱা হৈছে আৰ্লি হৰপ্পা কালচাৰ বুলি আৰু যিটো মানে পৰিপক্ক একেবাৰে পিছত আহি একেবাৰে ডেভেলপ যিটো টাইম হয় হৰপ্পা সংস্কৃতিৰ বা হৰপ্পা সভ্যতাৰ তাক কোৱা হৈছে মেচিউৰ হৰপ্পা সভ্যতা যেহেতু একেটা ঠাইতে ইহঁতৰ মানে উন্নতি হৈছে একেটা ঠাইতে গঢ়ি লৈছে সিহঁতৰ মাজত কিছুমান কমন এলিমেন্টছ আছিল মানে একেটা বস্তু সিহঁতে ব্যৱহাৰ কৰিছিল বিশেষকৈ সিহঁতে জীয়াই থকাৰ যিটো মানে কৌশল সাবসিস্টেন্স স্ট্ৰেটেজিজ বুলি কোৱা হৈছে মানে সিহঁতৰ যিটো জীয়াই থকাৰ যিটো কৌশল স্ট্ৰেটেজি সেইটোৰ ক্ষেত্ৰত সিহঁতৰ কিছু মানে কমন মানে একেটা বস্তু মানে একেখিনি কথা সিহঁতে শ্বেয়াৰ কৰিছিল সো সিহঁতে বহুতো বস্তু খাইছিল যেনেকৈ আমাৰ আজিৰ দিনত যেনেকৈ মানুহে বিভিন্ন বস্তু খায় সেইখিনি সময়ৰ মানুহেও বিভিন্ন বস্তু খাইছিল যেনেকৈ সিহঁতে বিভিন্ন ধৰণৰ উদ্ভিদ প্লান্টছ মানে শাক পাচলি এইবোৰ খাইছিল লগতে এনিমেল প্ৰডাক্টও খাইছিল এনিমেল প্ৰডাক্ট মানে ধৰা হাঁহ কুকুৰা বা যদি আছিল আৰু সেইবোৰ অৱশ্যে ইয়াত প্ৰমাণ দিয়া নাই ভেড়া ছাগলী এইবোৰৰ মাংস খাইছিলে মানে এনিমেল প্ৰডাক্টছ মানে হয় গাখীৰ মাংস এইবোৰকে বুজায় আৰু কি হয় জন্তুৰ পৰা উৎপাদিত বস্তু খাইছিল আৰু সিহঁতে লগতে খাইছিল মাছ ফিছ বুলি ইয়াত লিখা আছে এইখিনিত ফিছ বুলি লিখা আছে এইখিনিত মই য'ত লৰাই আছো এইখিনিত পাবা ফিছ বুলি লিখা আছে আৰু লগতে চাবা এই যিখিনি মানে ডাইট মানে সিহঁতৰ খাদ্যভাস যিটো আছে সেইটো মানে আৰ্কিঅলজিষ্ট সকলে তাত মানে বিভিন্ন টেকনিক ব্যৱহাৰ কৰি সেইবোৰক ৰিকনষ্ট্ৰাক্ট মানে সিহঁতক পুনৰ উদ্ধাৰ কৰিছে পুনৰ সিহঁতক
মানে বিচাৰি উলিয়াইছে আৰু সেইবোৰৰ দিজ আৰ ষ্টাডিড আৰু সিহঁতৰ যিটো মানে গ্ৰেইনছ মানে যিবোৰ মানে খাদ্য সামগ্ৰীৰ ভিতৰত যিটো উদ্ভিদজাত খাদ্য সামগ্ৰী যিটো সিহঁতে খাইছিল সেই বস্তুবোৰ অধ্যয়ন কৰে আৰ্কিঅ'বটানিষ্ট বুলি এক ধৰণৰ পণ্ডিতসকলে। এই আৰ্কিঅ'বটানিষ্টসকলে কি অধ্যয়ন কৰে বুলি কওঁতে তোমালোকে মনত ৰাখিবা এখেতসকলে অতি প্ৰাচীন কালত যেনেকৈ আজিৰ পৰা প্ৰায় ৩-৪ হাজাৰ বছৰ আগৰ হৰপ্পাৰ সভ্যতাৰ সময়ত বা প্ৰাচীন কালৰ প্ৰায় আগত শেষ হৈ যোৱা যিবোৰ মানে উদ্ভিদৰ কিছু অংশ ৰৈ যায় সেইবোৰক মানে অধ্যয়ন কৰি সেইটো কিহৰ অংশ হয় সেইটো কি উদ্ভিদ আছিল সেই বস্তু সিহঁতে বিচাৰি উলিয়ায় আৰ্কিঅ'বটানিষ্টসকলে। আৰ্কিঅ'বটানিষ্টসকলৰ কাম হৈছে পুৰা ধৰা আজিৰ পৰা বহুত বছৰ আগত নিশেষ হৈ যোৱা বা কিছুমানে খাই পেলোৱা কিছুমান উদ্ভিদজাত বস্তুৰ যিটো অৱশিষ্ট অংশ আছে তাৰ পৰা প্ৰমাণ কৰি সেইবোৰক মানে প্ৰমাণ কৰি সেই বস্তুটো কি উদ্ভিদৰ বা সেই বস্তুটো কি উদ্ভিদ হয় কি উদ্ভিদৰ অৱশিষ্ট হয় সেইটো সিহঁতে বিচাৰি উলিয়ায়। গতিকে সিহঁতে কি কৰিছে সিহঁতে এটা মানে চাৰ্ট প্ৰিপেয়াৰ কৰিছে যে সিহঁতে কি কি খাদ্য সামগ্ৰী খাইছিল আৰু ইয়াত লিখাই আছে আৰ্কিঅ'বটানিষ্ট হু আৰ স্পেচিয়েলিষ্ট ইন এনচিয়েণ্ট প্লাণ্ট ৰিমেইনছ আৰু এই আৰ্কিঅ'বটানিষ্টসকল হৈছে এই প্ৰাচীন যুগৰ মানে উদ্ভিদৰ অৱশিষ্ট যি থাকে তাৰ মানে বিশেষজ্ঞ। গ্ৰেইনছ ফাউণ্ড এট হৰপ্পা চাইটছ ইনক্লুড আৰু এই হৰপ্পা চাইট এই যিটো মানে হৰপ্পা চাইট বুলি কওঁতে হৰপ্পা সভ্যতাৰ বিভিন্ন ঠাই মই অলপ আগত কৈছোঁ এই এটা ফুটাই এটা কলা কলা ফুটাই এটা হৰপ্পাৰ স্থানক দেখুৱাইছে আৰু তাত পোৱা কিছুমান খাদ্য সামগ্ৰী হৈছে চাবা ইয়াত তোমালোকে পাবা এই মই য'ত লৰাই আছোঁ ইয়াত এইটো চাবা এই মই যিটো বস্তু লৰাই আছোঁ ইয়াত তোমালোকে দেখা পাইছা এই ইয়াতে চাবা হুইট বাৰ্লি লেণ্টিল চিকপি আৰু চিছেম বুলি লিখা আছে। হুইট মানে হৈছে ঘেঁহু বা গম, জব বাৰ্লি, লেণ্টিল মচুৰ, চিকপি মানে হৈছে বুটমাহ আৰু চিছম মানে হৈছে তিল। আৰু কিছুমান জাগাত বিশেষকৈ মানে গুজৰাট মানে বৰ্তমান PM মোদীৰ জাগা এইখিনি যিখিনি আছে এইখিনি মই য'ত লৰাই আছোঁ এইখিনি চাবা এইখিনি হৈছে গুজৰাট এইখিনি দেখা পাইছে চাগে এইখিনি হৈছে গুজৰাট ইয়াত মই য'ত লৰাই আছোঁ এইটো মেপৰ ওপৰত চাবা এইখিনি হৈছে গুজৰাট আৰু এইবোৰ চাইটত মানে মিলেটছ মানে বাজৰা বা জোৱাৰ সেইটো পোৱা হৈছে মিলেটছ পোৱা গৈছে আৰু হৰপ্পা সংস্কৃতিৰ সময়ত ধান মানে চাউল ৰিলেটিভলি কম মানে বেলেগৰ তুলনাত বহুতো কম পোৱা গৈছে মানে সিহঁতে ব্যৱহাৰ কৰিছিল কিন্তু যিমানখিনি বেলেগ বস্তুখিনি ব্যৱহাৰ কৰা বুলি পোৱা যায় তাতকৈ খুব কম সিহঁতে ৰাইচ ব্যৱহাৰ কৰিছিল। লগে লগে আমি অলৰেডি কৈছোঁ যে সিহঁতৰ মানে যিটো ডাইট হেবিট আছিলে তাত অকল মানে প্লান্ট নহয় অকল উদ্ভিদ নহয় সিহঁতে এনিমেলছো খাইছিল। গতিকে এনিমেলছ কি কি খাইছিল সেইটো চাবলৈ এক প্ৰকাৰৰ মানে হেৰি থাকে মানে বিশেষজ্ঞসকল থাকে যাক আমি কওঁ এইখিনিত চাবা এইটো মই যিটো লৰাই আছোঁ এইখিনিত ভিডিঅ'ত ভালকৈ চাবা ইয়াত ভিডিঅ'ত কিবা এটা লৰি আছে এইটো চাবা এইখিনিত লিখা আছে আৰ্কিঅ'জুলজিষ্ট অৰ জু আৰ্কিঅ'লজিষ্ট আৰু এইসকলে কি কৰে একেবাৰে পুৰণা প্ৰাচীন কালৰ যিবোৰ জীৱ জন্তুৰ হাৰা বা কিবা অৱশিষ্ট থাকে সেইবোৰক মানে প্ৰমাণ কৰে সেইবোৰৰ ওপৰত কি কৰে ৰিচাৰ্চ কৰে সেইবোৰ কি হয় কিহৰ আছিল হাতীৰ আছিল নে ঘোঁৰাৰ আছিল নে গাহৰিৰ আছিল নে বাফেলোৰ আছিল কি হয় সেইবোৰ বস্তু সিহঁতে সেইবোৰ মানে বিচাৰি উলিয়ায় আৰু সিহঁত জংঘলত আছিল নে ডমেষ্টিকেট কৰা হৈছিল সেইবোৰ বস্তু সিহঁতে বিভিন্ন কৌশল অৱলম্বন কৰি তেখেতসকলৰ কামটো হৈছে সেই বস্তু সেই হাৰা বা সেই যিটো জন্তুৰ অৱশিষ্ট আছে সেইটো কিহৰ হয় সেইটো প্ৰমাণ কৰা। গতিকে তেখেতসকলে বিচাৰি পাইছে যে হৰপ্পাৰ মানুহে কেটল গাই গৰু চিপ ভেড়া গট ছাগলী বাফেলো মহ আৰু পিগ গাহৰি এইবোৰ মানে পুহিছিল বুলি কোৱা হৈছে এই এনিমেলবোৰ মানে ডমেষ্টিকেটেড কৰা হৈছিল মানে কি ঘৰচীয়া কৰা হৈছিল ঘৰত পুহিছিল লগতে তেখেতসকলে অন্য কিছুমান জীৱ জন্তু মানে তাত বনছ পাইছে বনছ মানে আমাৰ যিটো হাৰা আছে তোমালোকে আমাৰ শৰীৰতো
হাড় থাকে, কংকাল হাড়, হা হাড় থাকে, আৰু এই বনছ পাইছে, তাৰে ভিতৰত হৈছে বৰ, মানে আমাৰ এই ৰাজগড় চাইডে, এই খুকলাই চাইডে সঘনে ওলাই থাকে বৰ, মানে হৈছে ধৰা বনৰীয়া গাহৰি আৰু ডিয়াৰ, হৰিণা আৰু ঘৰিয়াল, এইবোৰৰ মানে কি তাত আৰ্কিঅলজিষ্ট বা আৰ্কিঅজুলজিষ্ট সকলে তাতে হাৰা পাইছিল। আৰু আমি এইটো ক'ব নোৱাৰো যে হৰপ্পাৰ মানুহসকলে এই জন্তুবোৰ নিজে চিকাৰ কৰিছিল নে ইহঁতে মানে সেই হৰপ্পাৰ মানুহসকলে এই জীৱ জন্তুৰ মাংস বেলেগৰ পৰা কিনি আনিছিল, সেইটো কিন্তু ক'ব ঠিক মানে সেইটো বৰ্তমানে আমি মানে ক'ব নোৱাৰো, মানে তাৰে একো প্ৰমাণ নাই। যিহেতু মই প্ৰথমে তোমালোকক কৈছিলো যে হৰপ্পাৰ যিটো সংস্কৃতি আছে, পিছত আকৌ আমি পাম, এই সংস্কৃতিৰ ইতিহাস লিখাৰ কাৰণে আমাৰ কাষত একো লিখিত প্ৰমাণ নাই। আৰু এই সংস্কৃতিৰ যিখিনি ইতিহাস আমি পাইছো, সেই গোটেইখিনি ইতিহাস হৰপ্পাৰ যিখিনি ঠাই আছে, এৰিয়া আছে, তাত অৱশিষ্ট হৈ থকা প্ৰত্নতাত্ত্বিক সমলৰ জৰিয়তেহে এই ইতিহাস পুনৰুদ্ধাৰ কৰা হৈছে, নহ'লে আমাৰ লগত সেই সভ্যতাৰ কোনো লিখিত প্ৰমাণ নাই। আৰু যিখিনি তাত চিল বা হৰপ্পাৰ মোহৰত যিখিনি মানে চিহ্ন বহুৱা হৈছে, মোহৰবোৰ যদি তোমালোকে কিতাপত চাই লোৱা, মোহৰত কিছুমান চিহ্ন বা সাজ বহুৱা হৈছে, চিনৰ সাজ বহুৱা হৈছে, সেইটো সিহঁতৰ লিপি বুলি কোৱা হয়, কিন্তু সেই লিপিৰ পাঠ উদ্ধাৰ হোৱা নাই। মানে এতিয়ালৈ ইতিহাসবিদসকলে বা কোনো পণ্ডিতেই সেই পাঠ বা সিহঁতে কি লিখিছে সেই চিহ্নবোৰৰ জৰিয়তে সেইটো উলিয়াব পৰা নাই। চ' মানে কি, আৰু সেই সভ্যতাত আমি একেলগে কি পাম, মাছৰ হাড়া আৰু চৰাই চিৰিকটি, বিশেষকৈ মানে হাঁহ কুকুৰাৰ কিছুমান হাড়াও আমি তাত পাওঁ। আৰু এইখিনি হৈছে আজিৰ ক্লাছৰ কাৰণে হৰপ্পা সভ্যতাৰ কিছু অংশ। থেংক ইউ।